আমি প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত জিলাভিত্তিকভাৱে আয়োজন কৰিলোঁ হুল দিৱস অনুষ্ঠান। আৰু আয়োজন এইটো কাৰণেই কৰিলোঁ, আমাৰ মহান বীৰসকলক শ্ৰদ্ধা আৰু সহস্ৰ প্ৰণিপাত জনোৱাৰ লগতে আমাৰ অসমৰ যিবিলাক নৱপ্ৰজন্মক তেওঁলোকৰ বিষয়ে আমি জনোৱাটো আমাৰ দায়িত্ব আৰু প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব। আৰু এটা কথা আমি চৰকাৰক ক'ব বিচাৰিছোঁ, অসম চৰকাৰক, আমাৰ হুল দিৱস 30 জুনটো বন্ধ ঘোষণা কৰিব, চৰকাৰী বন্ধ আমাক লাগে। আমি চাওতালী জাতিৰ চাওতালী মহিলা হিচাপে আমাক লাগে। কিয় লাগে? আজি মহান বীৰসকলে প্ৰথম ঔপনিৱেশিক যিটো শাসন, ব্ৰিটিছৰ শাসন, সেইটো কঠোৰ কৰিছিলে, তেওঁলোকে যুদ্ধ কৰিছিলে, প্ৰথম খোজ দিছিলে নিজৰ মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত, নিজৰ জাতিৰ স্বাৰ্থত তেওঁলোকে আগবাঢ়ি আহিছিলে আৰু শ্বহীদ হৈছিলে। আজি ইংৰাজ গ'ল, কিন্তু শোষণ এতিয়াও আছে। আজি জমিদাৰ প্ৰথা গ'ল, কিন্তু এতিয়াও আমাৰ নামত, আমাৰ চাওতালী জাতি আদিবাসী জাতিৰ নামত, নিজৰ নামত ম্যাদী পট্টা নাম নাই। আজি আদিবাসীৰ যিবিলাক চাহ শ্ৰমিক কোৱাৰ্টাৰত থাকে, তেওঁলোকে চাকৰি থকা পৰ্যন্তলৈকে কোৱাৰ্টাৰত থাকিব পাৰে আৰু তাৰ পিছত তেওঁলোকৰ নামত আজিলৈকে মাটিৰ পট্টা হোৱা নাই। লগতে গাঁৱে ভূঞে যিমান আমাৰ আদিবাসী আছে, পৰিয়াল ফেমিলি আছে, তেওঁলোকৰো মাটি নাই। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ, ইংৰাজ গুচি গ'ল, জমিদাৰ প্ৰথা গুচি গ'ল, কিন্তু আমি ন্যায় পোৱা নাই, আমি অধিকাৰ পোৱা নাই। সেইকাৰণে আমি সংগ্ৰামী মহিলা হয়, চাওতালী মহিলা হয়, আদিবাসী সমাজৰ পৰা আমি এইটোৱে ক'ব বিচাৰিছোঁ, চৰকাৰক দাবী বিচাৰিছোঁ, আমাৰ অধিকাৰখিনি আমাক দিয়ক, আমাক মুক্তভাৱে স্বাধীনভাৱে জীয়াই থাকিবলৈ, আৰু বেলেগ জনগোষ্ঠীৰ দৰে আমাকো যাতে অধিকাৰখিনি দিয়ে, আমাৰ প্ৰাপ্যখিনি দিয়ে, সেইটোৱে আমি দাবী কৰিছোঁ। যিহেতু ভাৰতৰ প্ৰথম বুলি ক'ব পাৰি, যিহেতু ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী সিধু কানু, চান্দ ভৈৰৱ, ফুলৰ জানো, তেওঁলোকৰ 5জনী ভাই ককাইৰ মাজতে তেওঁলোকে যিটো আন্দোলন কৰিছিল ভাৰতৰ 1855-ত, তেওঁলোকৰ চাওতালী বিদ্ৰোহৰ ঠিক 2 বছৰ আগতে তেওঁলোকৰ কিন্তু যিটো সংবিধানৰ যিটো পাব লাগিছিল তেওঁলোকৰ সাংবিধানিক হিচাপে মৰ্যাদা, হয়তো তেওঁলোকে পোৱা নাই। সেইবাবে দুখিত। আৰু যি নহওক, আমি যিহেতু হুল দিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী যিটো সময়ত জনগণই হয়তো তেওঁলোক স্বাধীনতাৰ বিষয়ে তেওঁলোকৰ বীজ ৰোপণ কৰা প্ৰথম ব্যক্তি তেওঁলোক, আৰু তেওঁলোকৰ সংগ্ৰামৰ যোগেদিয়ে প্ৰায় 20,000 মানুহ শ্বহীদ হ'বলগীয়া হৈছিল। সেয়েহে আমি যিহেতু তেওঁলোকৰ মহৎ অৱদান আছে, আৰু সেয়েহে আমি হুল দিৱস আজি অনুষ্ঠিত কৰিছোঁ, আজি ডিব্ৰুগড় সাহিত্য সভা ভৱনত। আৰু আমি আমাৰ জনগোষ্ঠীটোক যিদৰে শক্তিশালী কৰি গৈছিল, আৰু সেইদৰে আমি আগন্তুক সময়ত চৰকাৰে যেনেধৰণে আমাক অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণৰ যিবোৰ অধিকাৰ, আৰু লগতে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ অধিকাৰ, তেওঁলোকে আজি ইমান ডাঙৰ অৱদান থকা স্বত্বেও আজি তেওঁলোকৰ নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত। সেয়ে আমি অতি দুখিত, আৰু সেয়ে আমি চৰকাৰক আমি অনুৰোধ জনাওঁ, অতি শীঘ্ৰে যিহেতু আমাৰ জনজাতিখিনি যিহেতু বিৰাট ডাঙৰ এটা তেওঁলোকৰ অৱদান আছে এইখন ভাৰতবৰ্ষৰ, সেয়েহে আমাৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ অনুৰোধ জনায়।